নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো দশম শ্ৰেণীৰ যিখন মেথমেটিক্সৰ এক্টিভিটি বুক আছে তাৰে আজি সেকেন্ড পাৰ্টটো তোমালোকলৈ আগবঢ়াইছো গোটেইখিনি প্ৰশ্ন আমি 1.1 চেপ্টাৰ নম্বৰ 1.1 যিখন আছিল মেথছৰ তাৰে লৈছো সেকেন্ড পাৰ্ট আমাৰ 12 ৰ পৰা যেটো থাকি গৈছিল আজি 13 টো ষ্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 13 ত আছে find 5 rational number between 4 and 5 অৰ্থাৎ পাঁচটা পৰিমেয় সংখ্যা ওলাবলৈ কৈছে কিহৰ ভিতৰত 4 আৰু 5 ৰ ভিতৰত ৰেচনেল মানে পৰিমেয় এটা এই পৰিমেয় সংখ্যা ওলাবৰ কাৰণে আমি 4 আৰু 5 ৰ ভিতৰত আমি এটা সমাধান কৰিম প্ৰথমে চাই লম যে নম্বৰটো কি দিছে প্ৰথম সৰু নম্বৰটো হৈছে 4 আৰু ডাঙৰ নম্বৰটো দিছে আমাক 5 গতিকে 4 আৰু 5 ৰ নম্বৰখিনি ওলাবলৈ হলে একেবাৰে সহজ যেটো পূৰণ কৰিবলৈ সহজ এটো লিখিম 10 পূৰণ কৰিম আমি 10 যদি লবত পূৰণ কৰো তেতিয়া হলে আমি হৰটো লব পূৰণ কৰিম 10 4 দুগুণ হ'ব 40 আৰু হৰত হ'ব 10 ঠিক একেদৰে 5 টো পূৰণ কৰিম আমি 5 টো আমি 10 পূৰণে কৰিব লাগিব আৰু লবত পূৰণ কৰিলে 10 আমি হৰটো 10 পূৰণ কৰিম গতিকে 5 দুগুণ হ'ব 50 তলত থাকিব 10 গতিকে এই সংখ্যা কিটা কি থাকিলে বিটুইন 40/10 অৰ্থাৎ 10 ভাগৰ 40 আৰু 10 ভাগৰ 50 ৰ ভিতৰত যিকোনো পাঁচটা আমি লিখিলে হৈ যাব গতিকে মাজৰ সংখ্যাখিনি আমি গ্ৰেটাৰ দেন চিনটো ইউজ কৰিব পাৰো তো মাজৰ সংখ্যাখিনি যদি থাকো যদি চাও কিহৰ পৰা চাম আমি 40/10 ৰ পৰা 50/10 ৰ ভিতৰত ইয়াৰ যদি মাজৰ সংখ্যাখিনি চাম আমি 41 ভাগৰ 10 কমা 42 ভাগৰ 10 30 ভাগৰ 10 44/10 এই ধৰণে আমি উলাব পাৰিম 45/10 গোটেইখিনি হৰণ যদি কৰো আমি ডিভাইড যদি কৰো এটো 4.1 4.2 4.3 4.4 আৰু 4.5 যেটো পৰিমেয় সংখ্যা কৈছে গতিকে ইয়াতে আমাৰ শুদ্ধ হ'ব পাৰো এইটোই আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চনটো চাও question আছে find 5 rational number between 1/3 and 2/3 একেই হয় কিন্তু এটা ভগ্নাংশ দিছে পাঁচটা পৰিমেয় সংখ্যা ওলাবলৈ দিছে গতিকে পৰিমেয় সংখ্যা কিটা 1/3 আৰু 2/3 আমি সেম পদ্ধতি ব্যৱহাৰ কৰিম তোমালোকে নিশ্চয় কৰিবলৈ পাইছা 1/3 লগত আমি 10 হে পূৰণ কৰিম তলত 10 পূৰণ কৰিলে আমি ওপৰটো 10 পূৰণ কৰিম 10 3 10 হ'ব 30 ঠিক আছে তো তলটো যদি পূৰণ কৰো 2/3 into 10 into 10 20/30 গতিকে মাজৰ সংখ্যাবিলাক হ'ব between সংখ্যাখিনি হ'ব ইয়াৰ যেটো 10 আছে আমি লিখিব পাৰো 10/30 is greater than less than 20/30 হ'ব তো সংখ্যাখিনি আমি বিচাৰিব পাৰো 11/30 হ'ব 12/30 হ'ব 13/30 হ'ব 14/30 হ'ব 15/30 হ'ব এই ধৰণে ওলাব পৰা যায় একেবাৰে সহজ হয় আমাৰ পৰিমেয় সংখ্যাৰ আকৃতিত আমাক ভাগ কৰিবলৈ দিছে অৰ্থাৎ p/q ফৰ্মত আমি লিখিবলৈ কৈছে কিন্তু পূৰ্ণাংক pq পূৰ্ণাংক সংখ্যা কিটাৰ ভিতৰত আমাৰ এই যে q ৰ মানটো কেতিয়াও কিন্তু 0 হ'ব নোৱাৰিব গতিকে কোৱেশ্চন কিটা মই লিখি দিছো প্ৰথমে এক নম্বৰ কোৱেশ্চন আছিল 0.7 ইয়াৰ ওপৰত খালি বাৰ আছিল যদি দশমিক এই ধৰণে যদি বাৰ যদি নিদিয়া হলে এটা কথা মনত থব লাগিব যদিহে ইয়াত কোনো ধৰণৰ বাৰ দিয়া নাই ধৰি লৈছো আমি হাতে আছে 7.777 দিছে তেতিয়া কিন্তু ইয়াৰ কিন্তু কোনো ধৰণৰ পৰিমেয় সংখ্যা ওলাব নোৱাৰিব এটো পৰিমেয় সংখ্যা কিন্তু ফৰ্মত নহব গতিকে সেই সংখ্যাটো এই চাব লাগিব আমি গতিকে প্ৰশ্ন যদি দিয়ে এটো তলৰটো কোনটো পৰিমেয় সংখ্যা হয় তেতিয়া এই ফৰ্মটো আমি সদায় চাব লাগিব যদি 12 দিয়া থাকে তেতিয়া কিন্তু এই সাধাৰণতে এই পৰিমেয় সংখ্যা p/q ফৰ্মত আমি প্ৰকাশ কৰিব পাৰিম গতিকে 7 টো ওপৰত বেৰ আছে একেবাৰে সহজ পদ্ধতিত মই কৰিব বিচাৰিছো প্ৰথমে চাম আমি ধৰি লৈছো x ৰ ভ্যালুটো ধৰিছো আমি 0.7 বাৰ লিখিব নালাগে প্ৰয়োজন নাই 0.7 আৰু যেটো বাৰ মানে হৈছে বাৰে বাৰে আহি থাকিব পাৰে গতিকে আমি দুটা লও তিনটা লও যিকোনো লব পাৰো তাৰ পিছতে এই যে x ৰ লগত পূৰণ কৰিলো এতিয়া আমি জানো যে যদিহে আমি এই যে দশমিকটো এই 0.7 ৰ যদি দশমিকটো আমি উঠাব লগিয়া হয় তেতিয়া আমি কি কৰিম জেনেৰেলি আমি 10 পূৰণ কৰিম কি পূৰণ কৰিম 10 পূৰণ কৰিম আৰু 10 যদি পূৰণ কৰো তেতিয়া ইয়াৰ ভ্যালুটো কি হৈ যাব 7.7 হৈ যাব বা 7.77 এই ধৰণে হৈ গৈ থাকিব যিমান যেটো বাৰ আছে সংখ্যাটো বাৰে বাৰে বাঢ়ি থাকিব পাৰে আমি এই ধৰণে লিখিব পাৰো ইয়াক আমি তো গতিকে ইয়াটো আমি যদি x লগাও তেতিয়া আমি দ্বিতীয় সংখ্যাটোৰ পৰা যদি প্ৰথম সংখ্যাটো বিয়োগ কৰো
তেতিয়া এইটো হ'ব 9x হ'ব আৰু ইয়াৰ ভ্যালুটো হ'ব কিন্তুটো কাটি যাব থাকিব ইয়াত মাত্ৰ 7 যদি x ৰ ভ্যালুটো আমি পাম 7/9 কিন্তু এইখিনি আমি যদিহে কৰি দেখাবলগীয়া হয় মানে যদি কয় যে আমাক p/q ফৰ্মত আহি কৰি দেখুৱাব লাগে যদি কয় যে মাল্টিপল চইচ কোৱেশ্চনত দিয়ে দেন ধৰি লওক অপচন এনেকে দিব 0.7 ৰ q/y ফৰ্মটো কি হ'ব যদি আনসাৰত দিছে এ নম্বৰ অপচন দিছে ধৰি লোৱা 7/9 b নম্বৰ অপচন দিছে ধৰি লোৱা 8/9 এই ধৰণে যদি দিছে তেতিয়াতো আমি অকল অপচনে চাব লাগে গতিকে অপচন চোৱা সময়ত আমি একেবাৰে যেটো শৰ্ট টেকনিক্স ব্যৱহাৰ কৰা মই হেতু কৈছো এটো এই শৰ্ট টেকনিক্স ব্যৱহাৰ কৰিবৰ কাৰণে আমি প্ৰথমে নম্বৰটো চাম যে নম্বৰটো কেটা সংখ্যাৰ ওপৰত বাৰ আছে যেহেতু প্ৰথম সংখ্যাটো এটা সংখ্যাৰ ওপৰত বাৰ আছে হেতু হৈছে 7 আমি প্ৰথমে হৰ আৰু লব আকৃতি লিখি লম আমি প্ৰথমে যেটো নম্বৰ আছে সেই নম্বৰটো আমি লিখিম আমি গম পালো যে নম্বৰটো অকল 7 এটা সংখ্যা আছে গতিকে এটা সংখ্যা থাকিলে আমি তাৰ তলত কেৱল এটা নম্বৰ ব্যৱহাৰ কৰিম যদি দুটা সংখ্যা থাকে দুটা সংখ্যা ব্যৱহাৰ কৰিম আৰু তাৰ আগত আমি দশমিকটো ইউজ নকৰো তো এইটোই হ'ব আমাৰ সিম্পল ফৰ্মটো এটা পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ বিত আছে 0.38 ইয়াৰ ওপৰত 3 এটা দুটা সংখ্যাৰ ওপৰত বাৰ আছে কিন্তু এটা চাব লাগিব যেটা আমি প্ৰথমে আগতে ধৰি লৈছো যে x = 0.38 আমি বাৰটো উঠাই দিছো ধৰা যাওক 3838 এই ধৰণে গৈ থাকিব নম্বৰ বিলাক এতিয়া এই বাৰ উঠাই দিয়াৰ পিছত আমি চাব লাগিব যে বাৰটো কেটা সংখ্যাৰ ওপৰত আছে যদি হে দুটা সংখ্যাৰ ওপৰত আছে ডেফিনেটলি ইয়াত কি পূৰণ কৰিব লাগিব দশমিক গুচাবৰ কাৰণে 100 পূৰণ কৰিব লাগিব সো 100 পূৰণ কৰিলে আমি লেফট হ্যান্ড সাইডে 100 পূৰণ কৰিম 100x = তো ৰাইট হ্যান্ড সাইডে যদি 100 পূৰণ কৰো তেতিয়া হ'ব 38.38 হৈ থাকিব তো এতিয়া আমি আগৰ দিনা সেম মাইনাস কৰিম তো মাইনাস কৰিলে পাম এটো 99 হ'ব 100 ৰ পৰা গলে 99x = ইয়াত থাকি যাব অকল 38 কাৰণ পইণ্ট খিনিটো কাটি যাব গুটিখিনি গতিকে x ৰ যেটো ভ্যালু হ'ব 38/99 অৰ্থাৎ এই গুটিখিনি ক্ৰমৰ পৰা আমি একে পদ্ধতি ব্যৱহাৰ কৰি আমি আনসাৰখিনি কৰিব পাৰো কিন্তু আমি যদি শৰ্ট টেকনিক্স ব্যৱহাৰ কৰো তো এই আনসাৰটো আমি শৰ্ট টেকনিক্সত চাও আমি 231 আছে আমি প্ৰথমে চাম যে কেটা সংখ্যাৰ ওপৰত নম্বৰ আছে আমি যেটো দিয়া আছে তিনটাৰ ওপৰত গতিকে তিনটাক আমি দশমিক নথকাকে লিখিম 231 তিনটাক দশমিক নথকাকে লিখাৰ পিছত আমি এই যদি প্ৰথম কোৱেশ্চনটো আমি যদি পৰ্যবেক্ষণ কৰো তাত পাও যে দুটা সংখ্যাৰ ওপৰত থাকিলে 99 হৈছে ঠিক একেদৰে তিনটা সংখ্যা যদি ওপৰত থাকে তেতিয়াহলে তলত তিনটা নম্বৰ বহাই দিম আমাৰ আনসাৰ হৈ যাব গতিকে এই ধৰণে আমি এই অংকখিনি কৰিব পাৰো পৰৱৰ্তী সময়ত মই ইয়াৰ নেক্সট পাৰ্টটো লৈ ইয়াৰ নেক্সট কোৱেশ্চনখিনি তোমালোকৰ মাজলৈ অৱগত কৰাম ভিডিওটো ইমানলৈকে তোমালোকে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো